ওয়েলকাম টু জুলিস জুগাৰ কুকিং। আজি আমি বনাব ওলাইছো কণী দিয়া ফ্ৰুট কেক, হেতু বিনা ওভেন দি। আমাৰ কেক বনোৱাৰ ইনগ্ৰেডিয়েন্টছ বিলাক হ'ল ইয়াতে 2 কাপ ময়দা লৈছো আৰু 2 কাপৰ অলপ কম চেনি আৰু 1/3 কাপ আপোনাৰ দৈ, তাৰপিছত এইটো গাখীৰ হাফ কাপ, বেকিং পাউডাৰ 2 চামুচ আৰু তেল आधा কাপৰ অলপ বেছি আৰু ইয়াতে ভ্যানিলা এসেন্স লৈছো। ভ্যানিলা এসেন্স 2 চামুচ আৰু ফ্ৰুটস আপোনালোকে যি কি কৰিব পাৰে। মই ইয়াতে লৈছো কিসমিস, চেৰি, এটো কাজু বাদাম হয় কাটি লৈছো আৰু এটো বাদাম আৰু অলপ নিমখ। ইয়াতে 2 কাপ ময়দাৰ কাৰণে আমি কেক বনাই আছো, সেইকাৰণে আমাক ইয়াতে লাগিব 4টা কণী। কণী কেইটা আমি ফাটাই লওঁ। যেহেতু এইবাৰ ডাঙৰ কেক বনাই আছো এইকাৰণে মই পাত্ৰটো অলপ ডাঙৰ ললো, বিদা হ'ব মিক্স কৰোতে। প্ৰথমতে আমি কণী কেইটা ভালকে ফেটি লওঁ। কণীটো ভালকে ফেটি ল'ব লাগিব, তাৰ পিছতে আমি বেলেগ বাকি ইনগ্ৰেডিয়েন্টছ বিলাক দিম। কেকটো বহুত প্ৰকাৰে বনা যায়। মই আগতেও কেক বনাইছিলো অলপ বেলেগ ষ্টাইলৰ, এইবাৰ অলপ বেলেগ টেকনিক দি বনাই আছো। এতিয়া মই ইয়াতে দৈখিনি দি দিছো। দৈখিনিও ভালকে আগত মিক্স কৰি লওঁ। এতিয়া চেনিখিনি দি লওঁ আমি। চেনিটো দি ফেলে চেনিটো ভালকে মিক্স কৰি লওঁ। চেনিটো এটো এনেই কিবা চেনিয়ে হয়, গোটা চেনিয়ে হয়। মই গ্ৰাইণ্ডাৰত গুড়া কৰি লৈছো। এটা এটাকে ইনগ্ৰেডিয়েন্টছ দি থাকিব আৰু এনেকাকে মিক্স কৰি থাকিব, লৰাই থাকিব যাতে ভালকে মিক্স হয়। মই এতিয়া এসেন্সটো দি দিছো। এইবাৰ মই আগতে এসেন্সটো দিলো। এতিয়া তেলখিনি দি দিওঁ। তেলখিনিও ভালকে মিক্স কৰি লওঁ। আপোনালোকে চাইছে মই এইবাৰ গোটেই মানে লিকুইড ইনগ্ৰেডিয়েন্টছ বিলাক সব আগতে মিক্স কৰি লৈছো। অকল চেনিটো আগতে দিলো। ড্ৰাই ইনগ্ৰেডিয়েন্টছ যোনটো আমাৰ ময়দা আৰু বেকিং পাউডাৰ আছে এটো পিছত দিম। এটো বহুত সিম্পল কেক হয়, সহজে হয় বনাব। এতিয়া আমি ময়দাখিনি অলপ অলপকে দি যাম। গোটেইখিনি একেবাৰে নিদিব। একেবাৰে দিলে কি হয়, হানুতে অলপ মিক্স কৰোতে অলপ অসুবিধা হয়, লাগি ধৰে। গতিকে আমি অলপ অলপকে দি যাম আৰু এনেকাকে মিক্স কৰি যাম। এতিয়া এই লাষ্টত এইখিনি দি শেষ কৰিলো ময়দাখিনি। এতিয়া ইমান স্মুথ হৈছে চাইছে। আমি এতিয়ালৈকে গাখীৰ দিয়াই নাই, গাখীৰ দিব আছে আমাৰ। বেকিং পাউডাৰ খিনি দি দিম। এতিয়া আমি অলপ গাখীৰ দিম। গোটেইখিনি নালাগিব পাৰে গাখীৰ, অলপ অলপকে দি। চাইছে ইমান স্মুথ হৈছে আমাৰ বেটাৰটো। মই ইয়াতে 4টা কণী ব্যৱহাৰ কৰিলো কাৰণ 2 কাপ ময়দা লৈছিলো। আপোনালোকে যদি সৰুকে কেক বনাব খোজে তেনেহলে 1 কাপ ময়দা 2টা কণী দিলে হৈ যাব। আৰু এটা কথা, যেতিয়া কেকৰ বেটাৰটো আপুনি মিক্স কৰিব, এটো এক সাইড দিয়ে খালি লৰাই থাকিব।
যেনেকা মই লৰাই আছোঁ এইফালে হ'লে এইফালে দিব নাইবা এই যিকোনো একফালে ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ যোনফালে ঘূৰাই সেইফালে দিয়ে আপুনি মিক্স কৰি থাকিব। আমাৰ বেটাৰটো হৈয়ে গ'ল। এতিয়া আমাৰ এই ড্ৰাই ফ্ৰুটছবিলাক আছে, মই ইয়াতে বাদামখিনি দিলোঁ, বাদামখিনি গোটেই দিলোঁ মই। তাৰপাছত এয়া চেৰি দিছোঁ, চেৰি অলপ ৰাখিলোঁ আৰু কিচমিচখিনিও মই গোটেই দি দিছোঁ। আমাৰ হৈ গ'ল এইটো মিক্স কৰা। আমাৰ কেকৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰচেছৰ কাৰণে যাম। যিহেতু মোৰ কেক এইবাৰ ডাঙৰ কেক বনাই আছোঁ, কুকাৰত আমাৰ নহ'ব, এইবাৰ কেৰাহী লৈছোঁ। প্ৰথমতে কেৰাহীত নিমখ দিম। এয়া মই এই কাপ দি 1 কাপ নিমখ দিছোঁ। নিমখটো অলপ ভালকৈ এইটো স্প্ৰেড কৰি ল'লোঁ। নিমখৰ ওপৰত মই এইটো দিলোঁ, আপোনালোকে বাতিও দিব পাৰে, মই এইটো দিলোঁ। এতিয়া আমি আমাৰ এই নিমখ দিয়া কেৰাহীটো আমি 10 মিনিটৰ কাৰণে গৰম হ'ব দিম ফুল ফ্লেমত। এইটো গৰম হৈ থাকক আমাৰ। এতিয়া আমাৰ কেক টিনটো আমি তেল দি গ্ৰীজ কৰি লওঁ। ভালকৈ তেল লগাই ল'ব। মই বেটাৰ পেপাৰ মই ইউজ নকৰোঁ, সেইটো ইউজ নকৰিলেও কিন্তু এই প্ৰচেছটো ধুনীয়া হয়। কেকটো ওলাওঁতেও অসুবিধা নহয়, ধুনীয়াকৈ ওলাই আহে কেকটো। হৈ গ'ল আমাৰ গ্ৰীজ কৰা। এতিয়া অলপ ইয়াতে ময়দা দিম। ময়দাটো চাৰিওফালে ভালকৈ লগাই ল'ব এনেকুৱাকৈ। যিহেতু তেল দিছোঁ ময়দাটো লাগি ধৰিবই আপোনাৰ। চাৰিওফালে ভালকৈ যেন লাগি ধৰে। এইখিনি ময়দা যিখিনি বেছি হৈছে সেইখিনি ওলাই দিলে হৈ গ'ল। এয়া হৈ গ'ল আমাৰ এইটো ৰেডি। এতিয়া আমি ইয়াতে বেটাৰখিনি দি দিওঁ। এইটো ফ্ৰুট কেকেই হ'ল আমাৰ এইটো। খ্ৰীষ্টমাছ আহি আছে, ভাবিলোঁ কেক বনাওঁ। মই আজি জাষ্ট চিম্পল এটা কেক বনাই দেখালোঁ আপোনালোকক। বাটাৰখিনি দিয়াৰ পাছত অলপ এনেকুৱাকৈ থকাব যাতে বেটাৰটো ভালকৈ ছেট হৈ যায়। হৈ গ'ল আমাৰ কেৰাহীটো গৰম হৈ গ'ল। এয়া ধোঁৱা ওলাইছে, চাইছে আপোনালোকে। মই এতিয়া ফ্লেমটো কমাই লওঁ। আৰু আমাৰ এই কেক টিনটো এতিয়া ইয়াতে বহাই দিম। এতিয়া এই ল' ফ্লেমতে আমি এইটো 40 বা 45 মিনিটছ ইমান সময় আমি ৰাখিম। মাজতে অলপ চাম আৰু আমাৰ আৰু দুটা বস্তু তাতে দিব আছে, সেইটোও দিম আমি পিছত। আমাৰ আধা ঘণ্টা হৈ গ'ল। এতিয়া আমি এবাৰ চাই লওঁ। এয়া চাইছে ফুলি উঠিছে। এতিয়া এই বাকী কাজু বাদাম যিকেইটা আছে এইকেইটা আমি দি দিওঁ ওপৰত। আৰু এই কিচমিচ চেৰি, কিচমিচটো নহয় চেৰি দিছোঁ।
অলপ দি পেলাই অলপ জাষ্ট এনেকুৱাকৈ টিপি দিওঁ, দেখিব ধুনীয়া হয়। কেকটো অলপ গোটেই নহওঁতে এই বাকী বস্তুখিনি যিখিনি কাজু আৰু চেৰি আছে সেইটো দিব লাগে। বেছি হৈ যোৱাৰ পিছতো সেইটো লাগি নধৰিব, সেইকাৰণে অলপ নহওঁতে আমি সেইটো দি দিলোঁ। এতিয়া বস্তুটো ভালকৈ লাগি ধৰিব। আমাৰ 45 মিনিটছ হৈ গ'ল। এতিয়া আমি কেকটো খুলি চাওঁ। এয়া চাইছে, কেকটো ধুনীয়া ফুলি উঠিছে। এতিয়া আমি চাই লওঁ হৈছে নে নাই। এয়া একে চাফা, তাৰমানে আমাৰ কেক হৈ গৈছে, লাগি ধৰা নাই। এইফালে দিও চাই লওঁ, হৈ গৈছে আমাৰ কেক। এতিয়া গেছটো অফ কৰি দিলোঁ। কেকটো আমি অলপ ঠাণ্ডা হ'ব দিম, তাৰপাছত আমি ইয়াৰ পৰা ওলাম। চাইছে কিমান ধুনীয়া ফুলিছে কেকটো। এইটো হ'ল আমাৰ আজিৰ ৰেচিপি, কণী দিয়া ফ্ৰুট কেক।